বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি মে মাহৰ 20টা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ আলোচনা কৰিম। যদি আপুনি এডিআৰই, আছাম পুলিচ, ফৰেষ্ট বা অন্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতো উপকাৰী হ'ব। বন্ধুসকল, আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ডিফেন্স পলিচি টাস্কৰ কোনটো সংস্কাৰ 2026ত অনুষ্ঠিত হ'ব? অপশ্যন এ 7 মে, অপশ্যন বি 8 মে, অপশ্যন চি 9 মে, অপশ্যন ডি 10 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 10 মে। 2 নম্বৰ কুৱেশ্যনটো হ'ল, IPLৰ 2026 ফাইনেল কোন চহৰত অনুষ্ঠিত হ'ব? অপশ্যন এ মুম্বাই, অপশ্যন বি কলকাতা, অপশ্যন চি আহমেদাবাদ, অপশ্যন ডি চেন্নাই। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আহমেদাবাদত IPLৰ 2026 ফাইনেল অনুষ্ঠিত হ'ব। 3 নম্বৰ কুৱেশ্যনটো হ'ল, নেশ্যনেল টেকন'লজি ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 5 মে, অপশ্যন বি 11 মে, অপশ্যন চি 15 মে, অপশ্যন ডি 21 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 11 মে তাৰিখে নেশ্যনেল টেকন'লজি ডে পালন কৰা হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ল, ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 10 মে, অপশ্যন বি 11 মে, অপশ্যন চি 12 মে, অপশ্যন ডি 14 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 12 মে তাৰিখে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে পালন কৰা হয়। 5 নম্বৰ কুৱেশ্যনটো হ'ল, ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 1 মে, অপশ্যন বি 2 মে, অপশ্যন চি 3 মে, অপশ্যন ডি 5 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 3 মে তাৰিখে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে পালন কৰা হয়। 6 নম্বৰ কুৱেশ্যনটো হ'ল, ৱৰ্ল্ড বী ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 17 মে, অপশ্যন বি 19 মে, অপশ্যন চি 20 মে, অপশ্যন ডি 25 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 20 মে তাৰিখে ৱৰ্ল্ড বী ডে পালন কৰা হয়। 7 নম্বৰ কুৱেশ্যনটো হ'ল, নেশ্যনেল এণ্টি টেৰৰিজম ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 15 মে, অপশ্যন বি 18 মে, অপশ্যন চি 20 মে, অপশ্যন ডি 21 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 21 মে তাৰিখে নেশ্যনেল এণ্টি টেৰৰিজম ডে পালন কৰা হয়। 8 নম্বৰ কুৱেশ্যনটো হ'ল, ৱৰ্ল্ড নন তম্বাকু ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 28 মে, অপশ্যন বি 19 মে, অপশ্যন চি 30 মে, অপশ্যন ডি 31 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 31 মে তাৰিখে ৱৰ্ল্ড নন তাম্বাকু ডে পালন কৰা হয়। 9 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ নতুন CDS হিচাপে কোনে নিযুক্তি হয়? অপশ্যন এ বিপিন ৰাৱত, অপশ্যন বি অনিল চৌহান, অপশ্যন চি NS ৰাজা সুব্ৰমণিক, অপশ্যন ডি মনোজ পাণ্ডে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি NS ৰাজা সুব্ৰমণিক ভাৰতৰ নতুন CDS। 10 নম্বৰ কুৱেশ্যনটো হ'ল, ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিক ডাইভাৰ্চিটি কেতিয়া পালন কৰা হয়? অপশ্যন এ 20 মে, অপশ্যন বি 21 মে, অপশ্যন চি 22 মে, অপশ্যন ডি 25 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 25 মে তাৰিখে ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিক ডাইভাৰ্চিটি পালন কৰা হয়। 11 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ 2034 চনত কোন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ বাবে বিড আগবঢ়াইছিল? অপশ্যন এ কমনৱেলথ গেমছ, অপশ্যন বি এছিয়া গেমছ, অপশ্যন চি ক্ৰিকেট ৱৰ্ল্ড কাপ, অপশ্যন ডি অলিম্পিক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অলিম্পিক। নম্বৰ কুৱেশ্যনটো হ'ল, ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 15 মে, অপশ্যন বি 16 মে, অপশ্যন চি 17 মে, অপশ্যন ডি 18 মে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 17 মে তাৰিখে ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ডে পালন কৰা হয়। 13 নম্বৰ কুৱেশ্যনটো হ'ল, নৰেন্দ্ৰ মোদীয়ে ইন্ধন সংৰক্ষণৰ বাবে কি ব্যৱহাৰৰ পৰামৰ্শ দিছিল? অপশ্যন এ ব্যক্তিগত গাড়ী, অপশ্যন বি বিমান, অপশ্যন চি বাইক, অপশ্যন ডি পাব্লিক ট্ৰেন্সপ'ৰ্ট। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পাব্লিক ট্ৰেন্সপ'ৰ্ট।
14 নম্বৰ কুৱেশ্যনটো হ'ল ভিয়েটনামৰ ৰাষ্ট্ৰপতি কোনে ভাৰত ভ্ৰমণ কৰিছিল। বন্ধুসকল এই কুৱেশ্যন এনচাৰ আপোনালোকে কমেণ্টত জনাবা। ঠিক আছে বন্ধুসকল, 15 নম্বৰ কুৱেশ্যনটো হ'ল মে মাহত আয়কৰ বিভাগে কি ঘোষণা কৰে। অপশ্যন এ নতুন GST, অপশ্যন বি TDS আৰু TCSৰ তাৰিখ, অপশ্যন চি নতুন ভোটিং নিয়ম, অপশ্যন ডি নতুন বাজেট। তো উত্তৰটো হ'ল অপশ্যন বি TDS আৰু TCSৰ তাৰিখ মে মাহত আয়কৰ বিভাগে ঘোষণা কৰে। 16 নম্বৰ কুৱেশ্যনটো হ'ল ডুৱেল ইউজ ছেটেলাইট কোন ক্ষেত্ৰৰ সৈতে জড়িত। অপশ্যন এ কৃষি, অপশ্যন বি স্বাস্থ্য, অপশ্যন চি শিক্ষা, অপশ্যন ডি স্পেচৱেৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি স্পেচৱেৰ ডুৱেল ইউজ ছেটেলাইটৰ ক্ষেত্ৰত জড়িত। 17 নম্বৰ কুৱেশ্যনটো হ'ল এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কোন ক্ষেত্ৰৰ সৈতে জড়িত। অপশ্যন এ চিকিৎসা, অপশ্যন বি খেল, অপশ্যন চি কৃষি, অপশ্যন ডি মহাকাশ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কৃষিৰ সৈতে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং জড়িত। 18 নম্বৰ কুৱেশ্যনটো হ'ল IPL 2026ৰ ফাইনেল কোন চহৰত স্থানান্তৰ হ'ব। অপশ্যন এ দিল্লী, অপশ্যন বি বেংগলোৰ, অপশ্যন চি চেন্নাই, অপশ্যন ডি হায়দৰাবাদ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেংগলোৰ চহৰত IPL 2026 ফাইনেল চহৰ হিচাপে স্থানান্তৰিত হ'ব। 19 নম্বৰ কুৱেশ্যনটো হ'ল ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে উদ্দেশ্য কি। অপশ্যন এ বিজ্ঞান উন্নয়ন, অপশ্যন বি স্বাস্থ্যৰ সচেতনতা, অপশ্যন চি সংবাদ মাধ্যমৰ স্বাধীনতা, অপশ্যন ডি খেল উন্নয়ন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সংবাদ মাধ্যমৰ স্বাধীনতা ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডেৰ উদ্দেশ্য আছিল। 20 নম্বৰ কুৱেশ্যনটো হ'ল UAE আৰু ভাৰতৰ মাজত কোন ধৰণৰ পাৰ্টনাৰশ্বিপ আলোচনা হয়। অপশ্যন এ কালচাৰ পাৰ্টনাৰশ্বিপ, অপশ্যন বি ট্ৰেড পাৰ্টনাৰশ্বিপ, অপশ্যন চি টুৰিষ্ট পাৰ্টনাৰশ্বিপ, অপশ্যন ডি ষ্ট্ৰেটেজিক ডিফেন্স পাৰ্টনাৰশ্বিপ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ষ্ট্ৰেটেজিক ডিফেন্স পাৰ্টনাৰশ্বিপ UAE আৰু ভাৰতৰ মাজত পাৰ্টনাৰশ্বিপ আলোচনা হয়।